মিছন বসুন্ধৰা 2.0 এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ বাবে। আপোনালোকে যিসকলে মিছন বসুন্ধৰা 2.0 সেটেলমেন্ট প্ৰিমিয়াম দিব নোৱাৰিলে তেখেতলোকৰ বাবে এটা সুখবৰ হৈছে যে আপোনালোকৰ যোনটো সেটেলমেন্ট প্ৰিমিয়ামৰ 31 ডিসেম্বৰ 2023 চনৰ যোনটো লাষ্ট ডেট আছিলে সেইটো বৰ্তমান 31 জানুৱাৰী 2024 লৈকে বঢ়াই দিয়া হৈছে। কিন্তু তার 1 ফেব্ৰুৱাৰীৰ পৰা কিন্তু আপুনি পেমেন্ট কৰিব নোৱাৰিব, সেটেলমেন্ট প্ৰিমিয়াম দিব নোৱাৰিব। আৰু যদি আপুনি 31 জানুৱাৰীৰ ভিতৰত সেটেলমেন্ট প্ৰিমিয়ামটো দি নিদিয়ে, ধৰি লওক 30% হওক বা 100% হওক আৰবান এলেকাৰ কাৰণে তেখেতলোকে যদি দিব নোৱাৰে তেনেহলে 1 ফেব্ৰুৱাৰীৰ দিনা আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট কৰি দিয়া হ'ব। সো মিছন মোডত কিছুমান কাম কৰিবলৈ বহুত ভাল, আপোনালোকে টকা কমকৈ দিব লগা হয়, কিন্তু নৰ্মেল মোডত যদি একেখিনি কাম কৰিব যায় আপোনালোকে বেছি আপোনাৰ এক্সপেন্স হ'ব। সো আপোনালোকে এটা কাম কৰক, মিছন মোডৰ এপ্লিকেশন হওক ক্লিয়াৰ কৰি লওক আৰু মাটি